মিলিব লাগে মিলাব লাগে কিছু এৰিব লাগে কিছু ধৰি ৰাখিব লাগে কি এৰা ধৰাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে বাংলাদেশৰ শ্বেখ হাছিনাৰ বিৰুদ্ধে গোৱা এটা গীতৰ আৰ্হি তথাকথিত ইউটিউবাৰে অসমীয়াক কৰিছিল অপমান মিয়া জাগিলে নাম পাহৰি যাব বুলি গীতেৰে অসমীয়াক ভাবুকি দি বিপদত তথাকথিত গায়ক অসমীয়া সভ্যতা সংস্কৃতিক ইটিকিং কৰি কিয় ৰচিছে এই মিয়া গান মিয়া বিহুক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য মই এটা কথা স্পষ্টভাৱে ক'ব খোজো যে যিমান দিনলৈ আমি আছোঁ যিমান দিনলৈ আমাৰ সমাজ জীয়াই থাকিব এই সমাজত আমি স্বাভিমানেৰে সৈতে জীয়াই থাকিম আমাৰ সমাজ ব্যৱস্থাৰ ওপৰত কোনো প্ৰকাৰৰ আক্ৰমণক আমি গ্ৰহণ নকৰোঁ আৰু আমাক এনেকুৱা ধৰণৰ আক্ৰমণ কৰাৰ প্ৰচেষ্টাও চলাব নালাগে একাংশ দুষ্ট চক্ৰই কলুষিত কৰিছে সামাজিক বাতাবৰণ অসমীয়া সমাজৰ সভ্যতা সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন কৰা এই সকল কোন শেহতীয়াকৈ সামাজিক মাধ্যমত এজন তথাকথিত ইউটিউবাৰে প্ৰচাৰ কৰিছিল এটা বিতৰ্কিত গীত থানাই থানাই তথাকথিত ইউটিউবাৰ আলতাফ হুছেইনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ অৱশেষত বিতৰ্কিত গীত সামাজিক মাধ্যমৰ পৰা ডিলিট কৰি পলায়ন কৰিছিল আলতাফে বিতৰ্কিত গীত গাই বিপদত আলতাফ উৰে নিশা মাৰাথন জেৰাত কি ক'লে তথাকথিত গায়ক আলতাফে আত্মগোপন কৰি থকা আলতাফক গ্ৰেপ্তাৰ কৰিছিল গৌৰীপুৰ আৰক্ষীয়ে আলতাফ হুছেইনৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীয়ে 259/24 US 196/299 BNSৰ অধীনত নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে আলতাফক উৰে নিশা জেৰা চলাইছে SP নবীদ সিঙে কাৰ প্ৰৰোচনাত আলতাফ হুছেইনে ৰচনা কৰিছিল এই গীত ক'ৰ পৰা সাহস পালে অসমীয়াক ইটিকিং কৰিবলৈ মিয়া গান গাই অসমীয়াক অপমান কৰা আলতাফক লৈ কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিতৰ্কিত গীত সামাজিক মাধ্যমৰ পৰা ডিলিট কৰি ক্ষমা বিচাৰিও সাৰি নগ'ল আলতাফ এনেধৰণে সাম্প্ৰদায়িক বৈষম্য সৃষ্টি কৰিব বিচৰা বা উচতনিমূলক মন্তব্য দিয়া কোনো লোকেই সাৰি নাযাব সাৱধান সামাজিক বাতাবৰণ বিনষ্ট কৰা সকল সাৱধান যিমান দিনলৈকে অসমীয়া জাতি থাকিব স্বাভিমানেৰে জীয়াই থাকিব এটা মিয়া বিহু ওলালে আমাক ইটিকিং কৰি গালি গালাজ কৰি কৰবাত আমাৰ সভ্যতা সংস্কৃতিক ইটিকিং কৰিও কিছুমানে মিয়া বিহুৰো প্ৰচলন কৰিলে এই মিয়া বিহু গোৱা আলতাফ হুছেইন নামৰ ব্যক্তিজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মই এটা কথা স্পষ্টভাৱে ক'ব খোজো যে যিমান দিনলৈ আমি আছোঁ যিমান দিনলৈ আমাৰ সমাজ জীয়াই থাকিব এই সমাজত আমি স্বাভিমানেৰে সৈতে জীয়াই থাকিম আমাৰ সমাজ ব্যৱস্থাৰ ওপৰত কোনো প্ৰকাৰৰ আক্ৰমণক আমি গ্ৰহণ নকৰোঁ আৰু আমাক এনেকুৱা ধৰণৰ আক্ৰমণ কৰাৰ প্ৰচেষ্টাও চলাব নালাগে আমি জিন যাব লাগে মিলিব লাগে মিলাব লাগে কিছু এৰিব লাগে কিছু ধৰি ৰাখিব লাগে কিন্তু যদি এৰি দিয়াৰ প্ৰৱণতাৰ পৰিৱৰ্তে অকল ধৰি ৰখাৰ প্ৰৱণতাহে হয় তেতিয়া কোনো জাতিয়েই নতুনকৈ অহা সমাজখনত জিন যাব নোৱাৰে আমি প্ৰত্যেকটো পৰ্যায়তে মনত ৰখা উচিত যে আমি এখন সমাজলৈ আহিছোঁ এইখন সমাজত আমি জিন যাব লাগিব আৰু এইখন সমাজত যদি আমি জিন যাব লাগে এইখন সমাজৰ মৌলিক চৰিত্ৰসমূহক আমি মানি চলিবই লাগিব কোনোবাই যদি আমাৰ সভ্যতা সংস্কৃতি আমাৰ খাদ্য আমাৰ সংস্কৃতি আমাৰ গান আমাৰ নৃত্যক খুব বেলেগ ধৰণে ইয়াক প্ৰচলন কৰিবলৈ চেষ্টা কৰে কোন অসমীয়াই তাক মানি ল'ব আমাৰ বাপতি সাহোন বিহুটোকো যদি মিয়া বিহুলৈ ৰূপান্তৰ হয় কোন অসমীয়াই তাক মানি ল'ব আমি কিমান দিনলৈ জীয়াই থাকিম নাজানো কিন্তু জীয়াই থকা দিনকেইটা আমি নিশ্চিতভাৱে
শিৰ নত কৰি আমি জীয়াই নাথাকোঁ। আমি উচ্চ শিৰ লৈয়ে জীয়াই থাকিম আৰু যিমান দিনলৈ জীয়াই থাকিম আমি স্বাভিমানেৰে সৈতে জীয়াই থাকিম। মই ভাবোঁ যে মোৰ এই বাৰ্তা সকলোৱে ইতিবাচক ৰূপত গ্ৰহণ কৰিব। ভূপেন হাজৰিকা ডাঙৰীয়াৰ সেই কথাষাৰলৈ বাক্যষাৰলৈ মনত ৰাখিব যে কিছু ধৰিব লাগিব, কিছু দিব লাগিব, কিছু এৰিব লাগিব, তেতিয়াহে এখন বহল সমাজৰ বুকুত আমি জিন যাব পাৰিম। পৰ্বতজোৰাৰ পৰা মফিজুৰ ৰহমান তালুকদাৰ ৰিপৰ্ট, টাইম 8।